হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি আমাৰ শ্ৰী শ্ৰী ভোলানাথ শিৱ মন্দিৰত সভা ঘৰৰ কাৰণে ইয়াক ৰেডি কৰা হৈছে। সভা ঘৰৰ কাৰণে ইয়াক খুঁটা পোতা হ'ব আৰু আগৰ যিটো টিঙৰ চালিখন আছিলে, টিঙৰ ঘৰ আছিলে, সেইটো ভাঙি কিনে ইয়াতে খুঁটা পুতি চাদ ঢালাই দিয়া হ'ব ওপৰত। তাৰ বাবে 4টা খুঁটা কাৰণে গাঁত খন্দা হৈছে ডাঙৰ ডাঙৰ কৰি। এতিয়া অলপ দেৰিকৈ সকলো ৰাইজৰ মানুহ আহিব। আমাৰ এই শিৱ মন্দিৰ বহুত পুৰণা হয়। এয়া ৰড বান্ধি আছে, যিটো এটা খুঁটা আজি অপেনিং কৰা হ'ব। তলত জালিও দি দিছে। প্ৰথম খুঁটাৰ তলত এটা ভাল হৈছে কি, এয়া আমাৰ সভাপতিয়ে আমাৰ প্ৰসাদ লৈ আহিছে, প্ৰসাদৰ কাৰণে যোগাৰ লৈ আহিছে। এতিয়া মছলা মাৰি থকা হৈছে, যিহেতু এয়া খুঁটাটো লগাই দিলে ৰ'দত। এতিয়া সকলোৱে ৰাইজে মিলি মছলা দিব ইয়াতে। এতিয়া সকলোৱে মতামত দি আছে, ক'ত কেনেকৈ কি কৰিলে ভাল হ'ব। যিহেতু ৰাজহুৱা বস্তু ন, সকলোৱে মতামত লোৱাটো খুবেই প্ৰয়োজন। এতিয়া সকলোৱে এজন এজনকৈ মছলা দিব খুঁটাটোৰ গুৰিত। মই শেষত অলপ দি দিম বাৰু। এই মছলা দিয়া কাৰ্যসূচী আৰম্ভ কৰি দিলে। আজি জুলাই 2 তাৰিখে দিয়া আছে 2025 চনৰ। এয়া আমাৰ সভাপতি দি আছে এই পুতুল বৰ্মনে দি আছে এইবাৰ মছলা। সকলোৱে মিলি জুলি মছলা দিয়া হৈছে। আজি 2025 চনৰ জুলাই 2 তাৰিখে অপেনিং কৰা হ'ল। এই খুঁটাটো পোতা হ'ল। সম্পূৰ্ণ হ'লে বাৰু মই দেখাই দিম। এয়া আমাৰ ল'ৰা ছোৱালী ভাইটি বাইদেউ এয়া মছলা দি আছে শেষত। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।